ৰামনগৰৰ কাহিনী এটা লৈ আহিছোঁ। ৰামনগৰ কিন্তু আগৰখন নহয়। যিখনক ৰামনগৰ বুলি উচ্চাৰিত কৰা হৈছে সেইখন দেখাত বৃহৎ চৰ্চাপুৰী এটা অঞ্চল। সেই চৰ্চাপুৰী অঞ্চলটোৰ মাথাউৰিৰ পাৰ আৰু মাথাউৰিৰ পাৰতে আছে মাটিৰ ঘৰবোৰ। সেই আজি যে পুৱতি নিশাৰ সপোনত তাকেই বাৰে বাৰে দেখা পালোঁ বালিগৰা আৰু কেতেকীৰ কুকিল কণ্ঠই ঢাকি ৰখা ৰামনগৰৰ কলীয়া মেঘখন দেখা পালোঁ চিপচিপীয়া বৰষুণ জাকৰ আঁৰত কুলিৰ কুট কপোৰ ৰোণ আৰু একদম সপোনৰ নষ্টালজিয়া দীঘল পথটো। সপোন বহুতবাৰ দেখিছোঁ, বহুতবাৰেই ৰামনগৰে লৈ আহে এগালমান ৰহস্য। ৰামনগৰৰ মুখ্য দলঙৰ সিটোপাৰে জেঠমহীয়া ভোৰ সাজি পানীৰ যাত্ৰাই যি আকৰ্ষণীয় ৰূপ লয় সেয়া বিমূৰ্ত ৰামনগৰবাসীৰ বাবে ভোৰ যাতায়াত এক সুচল ব্যৱস্থা। যিখন দলং সেই দলংখন শাল কাঠেৰে নিৰ্মিত। মহাৰাজৰ দিনৰেই দলংখন সম্ভৱ। সৰু সৰু অস্ত্ৰৰে চুচি তৈয়াৰ কৰা হৈছিল দলংখন সম্ভৱ, আৰু ক'লা তেল সানি দিয়া হৈছিল। এই দলংখনৰ কাষেৰে ৰামনগৰৰ উত্তৰ পাৰ গৰকিব পাৰি আৰু দলংখনৰ দক্ষিণ ফালে ৰামচাপৰি। এই ৰামচাপৰিৰ সৈতে সংপৃক্ত ৰামনগৰ, ৰামপাম আৰু এই লোক সংস্কৃতিৰ অন্য এক জেঠুৱা উৎসৱ। এই ৰামনগৰ গাই